আজি আপোনালোকক লাখপতি বাইদেউ আঁচনিখনৰ ওপৰত যিহেতুকে পইচা দিম বুলি কৈছিল 10,000 টকা সেই 10,000 টকা নিদিয়াৰ কাৰণে প্ৰতিবাদ কৰা যিগৰাকী বাইদেউ সেই বাইদেউগৰাকীক দেখাম আচলতে এটা সময়ত সেই বাইদেউগৰাকীক কেছ দিছিল জেল ভাত খুৱাইছিল আৰু সেই বাইদেউগৰাকীনো আজি বৰ্তমান সময়ত কেনে অৱস্থাত আছে আজি আপোনালোকক চিনাকি কৰাই দিম মানে সেই বাইদেউগৰাকীক কেছ দিছিলে হয়তো আপোনালোকে নিজত দেখিছিলে নেকি ঠিকনা নাই কিন্তু মই আজি সেই বাইদেউগৰাকী ঘৰত আছোঁ মোৰ ওচৰতে আছে বাইদেউগৰাকীক মই দেখাম বাইদেউ নমস্কাৰ হয় আপোনালোকক দেখুৱাই দিছোঁ এইগৰাকী হ'ল এইগৰাকী বাইদেউকে লাখপতি বাইদেউ আঁচনিৰ নামত মানে যি প্ৰতিবাদ কৰিছিল প্ৰতিবাদ কৰাৰ কাৰণে এই বাইদেউগৰাকীক কেছ দিছিল জেল পৰ্যন্ত হৈ গৈছিল বাকী বাইদেউ আপুনি ভালে আছেনে ভালে আছো বৰ্তমান ভালে আছো বাকী আপোনাৰ সেই কাহিনীটো কি হৈছিল মানে ধৰি লওক কিমান দিনৰ মূৰত কেছ ছিগিল কিমান দিনৰ মূৰত কি চেটেল হ'ল ধৰি লওক কিমান দিন কেছ খেলিব লগা হ'ল এইকেইটা অকণমান কৈ দিয়কচোন প্ৰথমতে আমি যেতিয়া মোক কেছখন দিছিলে আৰু তেনেকৈ মই নাজানো নহয় কিনো কথা কিনো বতৰা এইবোৰ সমন্বয় কি আহিছিলে আহি পেলাই মই অহাৰ পিছতে মাতিলে মই থানালৈ গ'লোঁ আৰু গৈ মেলি তাত আলোচনা কৰিলোঁগৈ তাৰপিছত কৈছে বাইদেউ আপুনি এতিয়া আহিছে আমাৰ ইয়ালৈ যেনিবা আপুনি একদম কোৰ্টলৈ যাব লাগিব আপোনালোকৰ সমন যাব সমন নোযোৱালৈকে নাযাব ক'লে গৈ পেলাই তেনেকৈ মই এজন উকিল ধৰিলোঁ উকিলজনে বহুত ভাল সেই উকিলজনে মোৰ কেছখন ছিঙি দিলে তাৰমানে হেৰিমান হ'ল আৰু 5 মাহ 7 মাহমান হ'ল কেছখন ছিঙিলে পইচা কেইটামান গ'ল আৰু মই বাইদেউহঁতৰ মই ৰাইজৰ হকে মাত মাতি মই ভাল পাওঁ আৰু যাতে পইচাকেইটা দিয়ক বুলিয়ে মই প্ৰতিবাদ কৰিছিলোঁ তেনেকুৱাতে মোৰ আজি কেছ মকদমা হ'বলৈ হৈছিলে হ'লেও মই ৰাইজৰ হকে যি কৰিলোঁ মই বেয়া নাপাওঁ পইচা পাতি গ'লে কি হ'ব ৰাইজৰ নামত মই কিবা এটা কৰোঁতে মোক আজি জেল ভাত খুৱাব লৈছিলে বা জেল দিব লৈছিলে হ'লেও মই ভয় নাখালোঁ মই বাইদেউহঁতৰ নামত মই প্ৰতিবাদ কৰি মই এই এনেকুৱাখিনি সমস্যা হৈছিলে এতিয়াও ভয় কৰে এতিয়াও পইচা দিয়ে নে নহয় মামাই এতিয়াও খং উঠি আছে তাৰমানে হয় আপোনালোকে কথাটো গম পালে না মই আজি আপোনালোকক দেখুৱাই দিলোঁ মানে চেতনা বায়ে হৈছিলে চেতনা বায়ে প্ৰতিবাদ কৰিছিল বাকী হেৰি নহয় চেতনা বায়ে কেছ দিছিল জেল ভাত খুৱাইছিল ঠিক আছে এতিয়া যেন আপুনি প্ৰতিবাদ কৰি থাকেতো কি ভয় আকৌ নাই নেকি কেছ দিব কিবা ভয় নাই নেকি এইটো মোৰ কিহৰ ভয় থাকিব ভয় নেখাওঁ নহয় সঁচা কথাত মাত মাতিবলৈ গ'লে ভয় খালে নহ'ব সঁচা কথাত যদি মাত মাতোতে মোক যদি জেল মকদমা দিয়ে দিয়ক অপেনলি কৈ দিছোঁ ভয় নাখাওঁ আজি মই দেশৰ নাগৰিক হয় মোক কথা কোৱা মোৰ সেই ক্ষমতা আছে মই প্ৰতিবাদো কৰি পাৰিম কোনো ক'ব নোৱাৰে যে বাইদেউ আপুনি প্ৰতিবাদ নকৰিব এনেকুৱা ডাঠি কোনো ক'ব নাই মই কৰিবলৈ মই হিম্মত আছে কৰিব পাৰোঁ কোনো ক'ব নোৱাৰে সেইটো কাৰণে মই ভয় নাখাওঁ অপেনলি কৈ আছোঁ অপেন কৰি আছোঁ মই পইচা নিদিয়ালৈকে মামাক মই সোধাই নিওঁ কৈছোঁ মই এই চাই ল'ব হিমন্ত মামা জিন্দাবাদ মুন্দাবাদ পটককে মানে জিন্দাবাদ লাগিছিলে কি ওলাই গৈছিলে জিন্দাবাদ জিন্দাবাদ নহয় মুন্দাবাদ হয় পটককে খেলি মেলি আহিছিলে কি ওলাই গৈছিলে জিন্দাবাদ লাগিছিলে জিন্দাবাদ কৈছোঁ দুটা কৈছোঁ জিন্দাবাদ কৈছোঁ আৰু মুন্দাবাদ কৈছোঁ কোনটো মুন্দাবাদটো সঁচা হ'ব নে জিন্দাবাদ উত্তৰটো ওলাই যাব তেতিয়া দুটা কৈ দিছোঁ মই ভালো লগাইছোঁ মামাক আৰু বেয়াও লগাইছোঁ তেতিয়াই পইচাটো ভৰাই দিয়ে নেকি বাকী আপোনালোকক দেখালৈ মানে অকণমান ৰখাল আছে মানুহগৰাকী মানে অকণমান কমেডিয়ান মানে চব আৰু সুস্থ আছে আমাৰ চেতনা বাই সুস্থ আছে এইগৰাকী আছিল দেই দেখুৱালোঁ বাকী চেতনা বাই মই যাওঁ বেছি দেৰি নকৰোঁ দেই ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ মানে মেইন নহয় কথাটো কৰিব লাগে চেতনা বাই চেনেলটো আপোনালোকে অসমবাসী ৰাইজে চালে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট মাৰিব আৰু শ্বেয়াৰ কৰিব আৰু সৰ্বাৰ প্ৰথমে নিজৰ এই চেনেলটো চেতনা বাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লেহে সকলোখিনি মূল মন্ত্ৰ কথাখিনি বুজি পাব নহ'লে ক'ত বুজি পাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু প্ৰথম পাই শেষলৈকে চাব তেতিয়া মূল মন্ত্ৰ কথাখিনি বুজি পাব আৰুনো কি ক'ম ইমানকৈ কৈ আৰু ইমানতে মই কৈ আপোনালোকৰ অসমবাসী ৰাইজক মই নমস্কাৰহে জনালোঁ দেই নমস্কাৰ জনালোঁ